এই ঘটনাটোৰ সন্দৰ্ভত মই নামঘৰত নিজৰ নামঘৰতো কাম কৰি আছিলোঁ। এতিয়া এগৰাকী মানুহে মোলৈ ফোন কৰাত ক'লে বোলে যে এটা ল'ৰা, এই ল'ৰা এটা পুখুৰীত পৰি মৃত্যু হৈছে, তুমি গম পাই নাই? মই গম নাপাওঁ, মই গৈ আছিলোঁ 10-15 মিনিটত গৈ পাই। মই আহি পাইছোঁ, দেখিছোঁ যে হয় ঘটনাটো সত্যই হয়। কিন্তু এই সন্দৰ্ভত মই ক'বলৈ বিচাৰোঁ যে আজি প্ৰায় ছমাহমানৰ আগতে এই পুখুৰীটো JCBয়ে দি খনাইছিলে। দেৰলি গাঁৱৰ ললিত গগৈ আৰু সোণাকণ গগৈ, দুটা নাম তেওঁ। তথাপিতো মই এবাৰ কৈছিলোঁ তেওঁক যে এই পুখুৰীটো খান্দিছে যদিও আপোনালোকে ইয়াত জেওৰা দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগিব সোনকালে, কাৰণ এই গৰু ছাগলীৰ পৰা বহুত অঘটন ঘটিব পাৰে এই পুখুৰীত পৰি পেলানি। তথাপিতো তেওঁলোকে এতিয়া এই পৰ্যন্ত তেওঁলোকে এই কথাটো নামানিলে, সেইকাৰণে আজি এই ঘটনাটো অঘটনটো ঘটিবলৈ পাইছে। নহয়, তেওঁলোকে কৈছিলে যে এইটো আমি ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিম আৰু খেতিৰ যোগেদি আমি নিজে স্বাৱলম্বী হ'ম বুলি মানে তেওঁলোকে আমাক অৱগত কৰিছিলে। তথাপিতো যি নহওক, এই পুখুৰীটো আচলতে তেওঁলোকে মৎস্য পালন কৰে বা খেতিয়ে কৰক, তেওঁলোকৰ নিজৰ চিকিউৰিটিটো, নিজৰ ব্যৱস্থাটো তেওঁলোকে কৰি এতিয়ালৈকে নিদিলে। আৰু সেইটো কাৰণে এই ঘটনাটো আজি এই ল'ৰাটোৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। হয়, তেওঁৰ নিজৰ স্বাৰ্থটো আচলতে প্ৰকৃততে নিজৰো হৈছে, আৰু সেইটো অনুপাতে তেওঁলোকে এই মাটি বিক্ৰী কৰি তেওঁ নিজৰ পইচা ইনকাম হৈছে। কিন্তু ৰাস্তাটোৰ যিসকলে ঠিকাদাৰ লৈছে তেওঁলোকৰো উন্নতি হৈছে। কিন্তু তথাপিতো এই কথাটো তেওঁলোকে জানিব লাগিছিলে যে নিজৰ ইনকামৰ ক্ষেত্ৰত এই মাটি বিক্ৰী কৰিছে যদিও তেওঁলোকে ইয়াৰ ব্যৱস্থাটো কৰি নিদিলে। ঠিকাদাৰে সুবিধাটো ল'বই, তেওঁলোকৰ মাটি য'ৰ পৰা হ'লেও মাটি মানে তেওঁলোকে সংগ্ৰহ কৰিবই লাগিব। নাম আছিল বিৰাট নাথ, আৰু এইবিলাক ইয়াত আহি গা ধুই আছিল দুজন ল'ৰা। সোমালে তেওঁ ওলাই আহিব নোৱাৰিলে আৰু যিবোৰ নজনা ল'ৰাটোৰ বয়স 8 বছৰ আছিলে, আৰু ল'ৰাটো ক্লাছ 3 পঢ়ি আছিল। মই জনামতে আমাৰ ওচৰৰে গাঁৱৰ ৰেলি গাঁৱৰ সম্ভৱ নামটো ললিত গগৈ, এইবিলাকে চিনাকি। ল'ৰাজন আপোনাৰ ক্লাছ 3 পঢ়ি আছিল। হয়, এনেকুৱাই আজিৰ পৰা প্ৰায় 4 মাহমান হ'ব, এনেকুৱাই পুখুৰীটো ৰখা আছে। তাত তেনেকুৱা প্ৰটেকশ্যন নাই, চিকিউৰিটি নাই মানে। আপোনাৰ হ'ব 8-9 ফুটমান হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।